এনজাইটি বা ডিপ্ৰেছনত ভুগি আছে নেকি? যদি ভুগি আছে তেনেহলে এই ভিডিঅ'টো আপোনালোকৰ বাবে। নমস্কাৰ, মোৰ নাম ৰিনি বৰা। আশা কৰোঁ সকলো ভালে আছে। মই তেজপুৰৰ হয় আৰু এই ভিডিঅ'টো যাৰ এনজাইটি আৰু ডিপ্ৰেছন আৰু এনজাইটি পেনিক্স হয় তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাইছো মই। মোৰ তালে বহুতো মানুহ আহি থাকে যাৰ এনজাইটি হৈ আছে, যাৰ এনজাইটি পেনিক্স আহে, ডিপ্ৰেছন হয়, ইনচমনিয়া হয়। সেনেকুৱা ক্লায়েণ্টছ মোৰ তালে বহুত আহি থাকে ছেশ্যনৰ বাবে। হয়, এক্সেছ বাৰ্ছৰ ছেশ্যন ল'লে আপোনালোকৰ এনজাইটি, ডিপ্ৰেছন সকলো বস্তু ভাল হৈ যাব। নিগেটিভিটিবিলাক চব নাইকিয়া হৈ যাব। ধুনীয়া কথা চিন্তা মনলৈ আহিব আৰু আপোনালোকৰ লাইফটো আৰু ইজি হৈ যাব। নিগেটিভিটিবিলাক চব যেতিয়া আঁতৰি যাব তেতিয়া এনজাইটি, ডিপ্ৰেছনছ আৰু পেনিক এটেক্সবিলাক আহা বন্ধ হৈ যাব। আৰু এক্সেছ বাৰ্ছ শিকিলেতো আৰু বস্তু আপোনালোকে গম পাব কি কি আছে, কি কি নাই, টুলছবিলাক কেনেকে ইউজ কৰিব লাগিব। যদি আপোনাৰ নিগেটিভ থটছ আহে তেনেহ'লে ডেফিনেটলি আপোনালোকৰ লাইফটো আৰু ইজি হৈ যাব। ইয়াতে আৰু এটা কথা কৈ দিওঁ, যদি আপোনালোকৰ মাইণ্ডলৈ বহুত নিগেটিভ থটছ আহে তেনেহ'লে আপোনালোকে পড এণ্ড পক মাই থটছ, পড এণ্ড পক মাই থটছ, POD, পড, POC, পক, পইণ্ট অফ ডিষ্ট্ৰেকশ্যন আৰু পইণ্ট অফ ক্ৰিয়েশ্যন, সেইটো যদি কয় পইণ্ট অফ পড এণ্ড পক মাই থটছ বুলি, তেনে যেতিয়াই নিগেটিভিটি আহে, যেতিয়াই কিবা অদ্ভুত কথা আপোনাৰ মনলৈ চিন্তা আহে, তেতিয়া যদি আপোনালোকে পড এণ্ড পক মাই থটছ, পড এণ্ড পক মাই থটছ বুলি কৈ দিয়ে তেতিয়া লগালগ আপোনালোকৰ মাইণ্ডটো চেঞ্জ হৈ যাব আৰু আপোনালোকে সেই বেয়া কথাটো চিন্তা কৰিব নোৱাৰা হ'ব বা আপোনালোকে সেই বেয়া চিন্তাটো আপোনালোকৰ মাইণ্ডলৈ নাহিব। সেইকাৰণে আপোনালোকে যেতিয়াই নিগেটিভিটি বিলাক আহিব বা আপোনালোকৰ থটছ বিলাক আহে, বেয়া থটছ, তেতিয়া লগালগ পড এণ্ড পক মাই থটছ, পড এণ্ড পক মাই থটছ বুলি ক'ব আৰু কৈ চাওক। এইটো আমিও ইউজ কৰো, আপোনালোককো কৈছো, আপোনালোকে ইউজ কৰক। ইউজ কৰি পেলাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব ডেফিনেটলি। আৰু যদি এক্সেছ বাৰ্ছৰ ক্লাছ ল'বলৈ বিচাৰিছে তেনেহ'লে তলত দিয়া নম্বৰটোত যোগাযোগ কৰিব। ধন্যবাদ।